আমাৰ মাহেৰীপাৰ গাঁৱত মোৰ ঘৰৰ লগতে গুলজাৰ হুছেইনৰ ঘৰৰ পৰা অগ্নিকাণ্ড আৰম্ভ হয় আৰু ইয়াৰ লগতে তেখেতৰ ভায়েক মজনু আহমেদ সুলভমূল্য দোকানী আছিলে, তেখেতৰ ঘৰো ভস্মীভূত হয় আৰু আমাৰ তেখেতৰ ভায়েক ৰকিবুল হুছেইন তেখেতৰ ঘৰো ভস্মীভূত হয় আৰু ইক্ৰামুল হুছেইন, নজমুল হুছেইন তেওঁলোকৰ ঘৰো সম্পূৰ্ণৰূপে যাহ যায় আৰু লগত বহুত ধন সম্পত্তি আছিলে, টকা পইচা আছিলে, সেইখিনিও যাহ গৈছে। আৰু এই সুলভ মূল্যৰ দোকানীজনৰ ঘৰতো বিভিন্ন নথি পত্ৰ আছিলে, সেইবিলাকো যাহ গৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে চৰকাৰে এই অগ্নিকাণ্ডত ভস্মীভূত হোৱা ঘৰ বাৰীৰ লোকসকলক যাতে তেওঁলোকৰ সাহায্য প্ৰদান কৰি তেওঁলোকৰ পৰিয়ালক যাতে সকাহ দিয়ে তাৰ বাবে আবেদন জনাইছোঁ। জুইটো কেনেকৈ লাগিছে কিবা গম পায় নেকি? জুইটো অলপ শুনাৰ মতে তেওঁলোকে ৰন্ধা বঢ়া কৰা অৱস্থাতে চিলিণ্ডাৰৰ পৰা লাগিছিল বুলি আমি শুনা পাইছোঁ। আমাৰ মাহেৰীপাৰ গাঁৱত মোৰ ঘৰৰ লগতে গুলজাৰ হুছেইনৰ ঘৰৰ পৰা অগ্নিকাণ্ড আৰম্ভ হয় আৰু ইয়াৰ লগতে তেখেতৰ ভায়েক মজনু আহমেদ সুলভমূল্য দোকানী আছিলে, তেখেতৰ ঘৰো ভস্মীভূত হয় আৰু আমাৰ তেখেতৰ ভায়েক ৰকিবুল হুছেইন তেখেতৰ ঘৰো ভস্মীভূত হয় আৰু ইক্ৰামুল হুছেইন, নজমুল হুছেইন তেওঁলোকৰ ঘৰো সম্পূৰ্ণৰূপে যাহ যায় আৰু লগত বহুত ধন সম্পত্তি আছিলে, টকা পইচা আছিলে, সেইখিনিও যাহ গৈছে। আৰু এই সুলভ মূল্যৰ দোকানীজনৰ ঘৰতো বিভিন্ন নথি পত্ৰ আছিলে, সেইবিলাকো যাহ গৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে চৰকাৰে এই অগ্নিকাণ্ডত ভস্মীভূত হোৱা ঘৰ বাৰীৰ লোকসকলক যাতে তেওঁলোকৰ সাহায্য প্ৰদান কৰি তেওঁলোকৰ পৰিয়ালক যাতে সকাহ দিয়ে তাৰ বাবে আবেদন জনাইছোঁ। জুইটো কেনেকৈ লাগিছে কিবা গম পায় নেকি? জুইটো অলপ শুনাৰ মতে তেওঁলোকে ৰন্ধা বঢ়া কৰা অৱস্থাতে চিলিণ্ডাৰৰ পৰা লাগিছিল বুলি আমি শুনা পাইছোঁ। আমাৰ মাহেৰীপাৰ গাঁৱত মোৰ ঘৰৰ লগতে গুলজাৰ হুছেইনৰ ঘৰৰ পৰা অগ্নিকাণ্ড আৰম্ভ হয় আৰু ইয়াৰ লগতে তেখেতৰ ভায়েক মজনু আহমেদ সুলভমূল্য দোকানী আছিলে, তেখেতৰ ঘৰো ভস্মীভূত হয় আৰু আমাৰ তেখেতৰ ভায়েক ৰকিবুল হুছেইন তেখেতৰ ঘৰো ভস্মীভূত হয় আৰু ইক্ৰামুল হুছেইন, নজমুল হুছেইন তেওঁলোকৰ ঘৰো সম্পূৰ্ণৰূপে যাহ যায় আৰু লগত বহুত ধন সম্পত্তি আছিলে, টকা পইচা আছিলে, সেইখিনিও যাহ গৈছে। আৰু এই সুলভ মূল্যৰ দোকানীজনৰ ঘৰতো বিভিন্ন নথি পত্ৰ আছিলে, সেইবিলাকো যাহ গৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে চৰকাৰে এই অগ্নিকাণ্ডত ভস্মীভূত হোৱা ঘৰ বাৰীৰ লোকসকলক যাতে তেওঁলোকৰ সাহায্য প্ৰদান কৰি তেওঁলোকৰ পৰিয়ালক যাতে সকাহ দিয়ে তাৰ বাবে আবেদন জনাইছোঁ। জুইটো কেনেকৈ লাগিছে কিবা গম পায় নেকি? জুইটো অলপ শুনাৰ মতে তেওঁলোকে ৰন্ধা বঢ়া কৰা অৱস্থাতে চিলিণ্ডাৰৰ পৰা লাগিছিল বুলি আমি শুনা পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।